ফটোত থকা এই ব্যক্তিজনক আপুনি চিনি পাইছেনে তেখেতৰ পোছাক দেখিলে আপুনি হয়তো গম পাইছে যে এখেত এজন ইন্সপেক্টৰ অৰ্থাৎ অসম পুলিচৰ এখেত এজন বিষয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে এখেত কোনো ইন্সপেক্টৰ নহয় তাৰ পৰিৱৰ্তে এখেত আপোনাৰ মোৰ দৰে এজন সাধাৰণ ব্যক্তি কিন্তু এখেতে সামাজিক মাধ্যমত কিছুমান ভিডিও বনাই থাকে যাৰ জৰিয়তে আজি বহুদিন ধৰি তেখেতে এটা মিছন আৰম্ভ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে মোবাইল ফোন চোৱাৰ বিশেষ প্ৰৱণতা গঢ়ি উঠিছে যেটো আমাৰ সমাজৰ বাবে অতি হানিকাৰক সেই প্ৰৱণতাটো যাতে তেখেতে দূৰ কৰিব পাৰে এখেতৰ পেজখনৰ নাম হল আকুত বিকুত আৰু এখেতৰ নাম তেখেতে কোৱা অনুসৰি সঞ্জয় শইকীয়া প্ৰথম কথা হল এই ব্যক্তিজন কোনো মনোৰোগ বিভাগৰ চিকিৎসক নহয় বা শিশুৰ চিকিৎসকো এখেত নহয় আগতে কৈছো এখেত আমাৰ দৰে এজন সাধাৰণ ব্যক্তি এটা সাধাৰণ ব্যক্তিবোৰৰ মাজত কিছুমান অভিনৱ চিন্তাৰ সৃষ্টি হ'ব পাৰে যেটো কথা প্ৰমাণ কৰিছে এই বিশেষ ব্যক্তিজনে অৰ্থাৎ এখেতে এনেকুৱা এটা ব্যৱস্থা কৰিছে অৰ্থাৎ এনেকুৱা এটা সিস্টেম কৰিছে যেটো সিস্টেমৰ জৰিয়তে তেখেতে বিভিন্ন ধৰণৰ ভিডিও বনাই আহিছে আৰু শিশুসকলৰ প্ৰতি তেওঁ এটা বিশেষ বাণী বিলাই আহিছে যে মোবাইল ফোন চোৱাটো খুবেই বেয়া কথা আমি প্ৰায় সামাজিক মাধ্যমত দেখি থাকো বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে বিশেষকৈ শিশু মনোৰোগ বিশেষজ্ঞ যিসকল আছে শিশু ৰোগ বিশেষজ্ঞ বা মনোৰোগ বিশেষজ্ঞ দেই কথাটো তেখেতসকলে প্ৰায় কৈ থকা শুনা যায় যে শিশুসকলৰ বাবে মোবাইল ফোন চোৱাটো খুব অপকাৰী কথা কাৰণ মোবাইল ফোন চোৱাৰ লগে লগে শিশুৱেটি যি মানসিক বিকাশ হ'ব লাগে সেই বিকাশ স্থবিৰ হৈ পৰে তেওঁৰ মগজৰ যি বুদ্ধিমত্তা সেই বুদ্ধিমত্তাটো নাইকিয়া হৈ যায় আমি সৰু হৈ থাকোতে টেলিভিছন চাওঁতে আমাক ঘৰৰ জ্যেষ্ঠসকলে খুবেই বাধা দিছিল কাৰণ মোবাইল টেলিভিছন চোৱাৰ লগে লগে আমি কি হৈ পৰো যে আমাৰ মগজটোৱে ৰেডিমেড বস্তুবিলাক ভাল পোৱা আৰম্ভ কৰে ফলস্বৰূপে আমাৰ কিতাপ পঢ়িবলৈ মন নাযায় সেই কাৰণে আমি সৰু হৈ থাকোতে টেলিভিছনক ইডিয়ট বক্স বুলি কোনোবাই কৈছিল চাগৈ মা দেউতাই প্ৰায় কৈছিল টেলিভিছনৰ ওচৰত বহি থাকিলে যে এই ইডিয়ট বক্সৰ ওচৰত বহি নাথাকিবা কিন্তু টেলিভিছনত কৈও বেছি ভয়ংকৰ এটা বস্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ মাজলৈ আনি দিলে সেই বস্তুটো হল মোবাইল ফোন আৰু এতিয়া এনেকুৱা এটা সময় হৈছে যে আমি মোবাইল ফোনটো ঘৰত অকনমান থোৱাৰ লগে লগে আমাৰ কোনো এটা নহয় কোনো এটা সন্তানে আমাৰ ভতিজাহতে আমাৰ ভাগিনহতে আহি মোবাইলটো পুনে দাঙি ধৰে আৰু তাত তেওঁলোকে লাহে লাহে আঙুলিৰ চালনা কৰিবলৈ আৰম্ভ কৰে ফলত আমিও আমনি পাবলৈ আৰম্ভ কৰো কাৰণ আমাৰ মোবাইল ফোনটো এটা সম্পূৰ্ণ ব্যক্তিগত বস্তু তাত আমাৰ বিভিন্ন ডকুমেন্টস বিভিন্ন কাম বনৰ দৰকাৰী বস্তু কিছুমান থাকে হেতু চাই থাকিলে আমি অকমান অসুবিধা অনুভৱ কৰো দ্বিতীয় কথা হল সেই মোবাইল ফোনটোৰ পৰা ছাত্ৰ ছাত্ৰীৰ যে ভৱিষ্যতটো খুব ভাল নহয় সেই কথা আমি নিজেই অভিজ্ঞতাৰ জৰিয়তে গম পাওঁ আৰু এই গোটেই কথাখিনি জুকিয়াই লৈ গোটেই অসমৰ ভিতৰত এটা ইউনিক চেষ্টা এটা অভিনৱ প্ৰচেষ্টা এই ব্যক্তিজনে শ্ৰীযুত সঞ্জয় শইকীয়া ডাঙৰীয়াই পুলিচৰ ইন্সপেক্টৰৰ যি অভিনয় সেই অভিনয় কৰি শিশুসকলৰ মাজলৈ এটা বাৰ্তা বিলাইছে যে মোবাইল ফোন চোৱাৰ লগে লগে তেখেতে সৰু ল'ৰা ছোৱালীবিলাকক ঘৰৰ পৰা ধৰি আনিব আৰু ধৰি আনি ৰিহেবিলিটেশ্যন চেণ্টাৰ অৰ্থাৎ শিশুসকলক যি চেণ্টাৰত পজিটিভ গুণবিলাক শিকোৱা হয় সেইবিলাক কৰিবলৈ বাধ্য কৰ মাহজুৰি তাত ৰাখি থব ফলস্বৰূপে মাজে মাজে আমি সৰু সৰু কিছুমান ক্লিপ সোশ্যাল মিডিয়াত দেখি থাকো যে ল'ৰা ছোৱালীয়ে কান্দি কান্দি শ্ৰীযুত শইকীয়াক অনুৰোধ কৰিছে যে সিহঁতে আৰু মোবাইল ফোন নাচায় সিহঁতক সেইবাৰলৈ ক্ষমা কৰিব লাগে কথাটো দুটা দিশ আছে এটা দিশ হল তেখেতে শিশুৰ মনত পুলিচৰ প্ৰতি ভয়ৰ সৃষ্টি কৰিছে যাৰ কাৰণে কোনো সংগঠনে কোনো এনজিঅ'য়ে কথাটোৰ আপত্তি কৰিছে কিন্তু তাৰ বিপৰীত ক্ৰমে যিটো কাম পিতৃ মাতৃ চিকিৎসক অভিভাৱক আৰু সঁচাসচি পুলিচে কৰিব পৰা নাই সেই কামটো কিন্তু শ্ৰীযুত শইকীয়াই খুব সুন্দৰকৈ তেখেতৰ অভিনয়ৰ জৰিয়তে কৰি উলিয়াইছে অলপতে আমি দেখিছিলো শ্ৰীযুত শইকীয়াই তেখেতৰ ভাগিন আৰু দুটামান তেনেকুৱা ওচৰৰ ল'ৰা যিসকল তেখেতৰ একেবাৰে চিনাকি একৰ্ডিং টু হিম তেখেতে কোৱা মতে তেনেকৈ খেদাখেদি কৰিছিল এটা ল'ৰা গৈ পুখুৰীত চপিয়াই দিছিল আৰু তেখেতে কোৱা অনুসৰি ল'ৰাটোৱে সাঁতুৰিব জানে ঠিকে আছে বাৰু কথাটো তেখেতসকলে অভিনয় কৰোঁতে কেতিয়াও তেনেকুৱা মাৰাত্মক কিবা এটা কাম নকৰে
গতিকে শ্ৰীযুত শইকীয়াই সেই তেনেকুৱা এটা ভিডিঅ' কৰিছিল মইতো প্ৰথমতে সঁচা বুলি ভাবিছিলোঁ আৰু মনে মনে শ্ৰীযুত শইকীয়াৰ প্ৰতি অকণমান খং উঠিছিল কিন্তু পিছত তেখেতে ক্লিয়াৰিফিকেশ্যন দিলে তেখেতৰ ভাগিন ল'ৰা হয় সি সাঁতুৰিবও জানে সুন্দৰকৈ আৰু দৌৰি যাওঁত এখন চাইকেল পৰিছে যিটো একেবাৰে হিন্দী চিনেমাত যি খাৱলীল অভিনয় দেখুওৱা হয় ঠিক তেনেকৈ দেখুওৱা হৈছে গতিকে এনেকুৱা ব্যক্তিসকলে আমাৰ সমাজৰ কাৰণে কিছুমান ভাল কাম কৰি আছে কিন্তু শেহতীয়াকৈ দুদিনমানত মই শুনিবলৈ পাইছোঁ শ্ৰীযুত শইকীয়াৰ বিপৰীতে আদালতলৈ কোনো লোক বা থানালৈ গৈ কোনো লোক যাব বুলি তেখেতক হেনো জনাইছে যিটো কৰাৰ লগে লগে সেই থানালৈ বা আদালতলৈ যোৱা ব্যক্তিসকল কিন্তু আন মানুহৰ সমালোচনাৰ পাত্ৰ হ'ব কাৰণ তেখেতসকলৰ সন্তানক যদি ভাল কৰিব নিবিচাৰেও সেইটো শ্ৰীযুত শইকীয়াৰ দায়িত্ব নহয় কিন্তু শ্ৰীযুত শইকীয়াই যিসকল লোকক ভাল কৰিব বিচাৰিছে বা যিসকল শিশুক ভাল কৰিব বিচাৰিছে তেখেতে ভাল কৰাৰ সেই প্ৰচেষ্টাটোৰ যাতে সেই আদালতলৈ যোৱা ব্যক্তিসকল অন্তৰায় হৈ নপৰে মোৰ ঘৰত আচলতে মই এই কথাটোৰ এটা প্ৰমাণ পাইছোঁ তাৰ কাৰণে মই এই ভিডিঅ'টো আচলতে বনাবলগীয়া হ'ল মোৰ কথাটোৰ প্ৰমাণ আপোনালোকে চাবচোন দেই কেনেকৈ হ'ব আৰাধ্যা এফালে আহা এই খুৰাজনক চিনি পোৱা নে তুমি কোন হয় এৰ নামটো হৈছে আকুত বিকুত ইন্সপেক্টৰ আকুত বিকুত শইকীয়া ডাঙৰীয়া আপোনাৰ নামটো নাজানে আকুত বিকুত বুলিহে জানে কি হৈছিলে কোৱাচোন আমাৰ ঘৰত কথাটো আমাৰ ভাইটিয়ে যে তেওঁৰ ঘৰত মোবাইল চোৱা বাদ দিছে হয় ন বাদ দিয়া নাই আচলতে যথেষ্ট পৰিমাণে কমালে কেতিয়াবা নিবলৈ ঠাণ্ডা কৰে আমি আকুত বিকুত বুলি কোৱাৰ লগে লগে সি ভয় খাই কপি যায় হয়নে বাৰু কথাটো মই মিছা কথা কোৱা নাই কাৰণ এই শিশুটোৱে মিছা কথা ক'ব নাজানে গতিকে কথাটো হ'ল এনেকুৱা শ্ৰীযুত শইকীয়া আপুনি ভাল কাম কৰি আছে আপুনি ভাল কামবোৰ কৰি যাওক আজি আপোনালৈ মই নম্বৰটো বিচাৰি এটা মেছেজ কৰিছিলোঁ আপুনি চাকৈ বৰকৈ মন কৰা নাই যি কি নহওক আপোনালৈ আমাৰ শুভেচ্ছা থাকিল ভাল কামবোৰ কৰি যাওক খালি শিশুবিলাকক অভিনয়ত আপুনি অংশগ্ৰহণ কৰাতে সাৱধান হ'ব যাতে